ব'লক আজি বিয়া এখন খাই আহোঁ। বিয়া পিছে ওচৰত নহয়, একেবাৰে ডিব্ৰুগড়ত। আৰু আমাৰ যোৰহাটৰ পৰা ওলাওঁতেই 5 বাজিয়েই গ'ল। ডিব্ৰুগড় পায়েই আমি প্ৰথমতে বিয়াৰ গিফ্ট কিনি ল'লোঁ আৰু 8:30 মান বজাত বিয়া ঘৰ পালোঁগৈ। আমি পিছে কইনাৰ ফালৰ আলহী আছিলোঁ দেই ৰাইজ। গৈ পাওঁ মানে আমাৰ ইমান জোৰেৰে ভোক লাগিছিল যে অলপ বহিয়েই খাবলৈ বুলি গ'লোঁ। খানাটো তামাম টেষ্টি আছিল। সকলোৱে পেট ভৰাই খাই ল'লোঁ আৰু ইফালে বিহুও আৰম্ভ হৈছিল। আমি সকলো বিহু চোৱাত লাগিলোঁ। এয়া আমাৰ কইনাৰ ভনীয়েক। ফূৰ্তিটো চাওকচোন, খুব নাচিছে। আমাৰ ৰাইজো হ'বলা কম, এনেই বিহু বলীয়া মন, তাতে আকৌ বিহুৰ বতৰতে বিয়া। সকলোৱে হাত মেলি মেলি এপাক নাচি দিলে। এনেদৰে আমাৰ বিয়াৰ ঘৰতে 10:30 বাজিয়েই গ'ল আৰু আমি লাহেকৈ তাৰ পৰা ওলাই দিলোঁ। ইফালে বাহিৰত কিনকিনকৈ বৰষুণো পৰিছিল। যিমানেই বৰষুণৰ টোপাল ডাঙৰ হ'বলৈ ধৰিলে, আমাৰ ৰাইজৰ আকৌ টোপনিও সিমানেই গভীৰ হ'বলৈ ধৰিলে। এয়া শুইছে চাওকচোন। এনেদৰে আহি আমি 1:30 বজাত ঘৰ পালোঁহি। আজিলৈ আহিছোঁ, বাই বাই।